নমস্কাৰ খুলুমবাই। আজি আমি ইয়াত ডাম্পিং গ্ৰাউণ্ডত আহিছোঁ আৰু আপোনাকো ইনভাইট কৰি আনিছোঁ। যিমান আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ মিডিয়া বন্ধুসকলক ইয়াত আজি আপোনাক ইনভাইট কৰি আনিছোঁ। এইটো দেখাবৰ কাৰণে আমি ইয়াত সেই ডাম্পিং গ্ৰাউণ্ড বহুত বছৰৰ ডাম্পিং গ্ৰাউণ্ড এইটো ইয়াতে পাহাৰ নিচিনা হৈ আছিল। এইটো আমি অপাৰ চেষ্টা কৰিছোঁ কোকৰাঝাৰ মিউনিচিপেল বৰ্ড BTR চৰকাৰৰ লগত মানে BTR চৰকাৰৰ বা আমাৰ প্ৰমোদ বড়ো ছাৰৰ ডিৰেকশ্যনত কেনেকৈ কি কাম কৰিব লাগে সেইটো আমি বহুত চেষ্টা কৰাৰ পিছত মানে বহুতখিনি গুচাই দিব পাৰিছোঁ। তথাপিও এতিয়া আমাৰ সেই মেচিনটো লগা হৈছিলে, তো আজি আমি ট্ৰমল মেচিন ইয়াত ফিট কৰিছোঁ। কৰাৰ পিছত সেইটোৱে অলপ ডেমনষ্ট্ৰেশ্যনত আপোনাক মানে ইনভাইট কৰি আনিছোঁ। আৰু সেই সেই ডাম্পিং গ্ৰাউণ্ডটো গোটেইখিনি আমাৰ টাউনৰ বা ওচৰে পাঁজৰে চবৰে বহুত অসুবিধা হৈ আছিল বা এতিয়াও অসুবিধা হৈ আছে। এইটো প্ৰায় আমাৰ টেকনিচিয়ানে কৈছে 6 মাহমান লাগি যাব। সেই যিমানবোৰ বহুত লেগেচি ৱেষ্ট যে ইয়াত জমা হৈ আছে সেইটো গুচাই দিবৰ কাৰণে 6 মাহৰ মানে বেছিয়ে লাগি যাব বুলি কৈছে। তথাপিও আমি চাই মেলি পেলাই যিমান পাৰোঁ চেষ্টা কৰিম যাতে সেই কমচে কম সন্মুখত যিবোৰ পাব্লিকৰ বহুত অসুবিধা হৈছে এইটো যাতে আমি গুচাই দিব পাৰোঁ। বাছ অনুৰোধ থাকিল যাতে আমাৰ পাব্লিকো আমাক সহায় কৰে। প্ৰায় বহুত ড্ৰেইনবিলাকত জাবৰবিলাক পেলাই দিয়ে, যাৰ কাৰণে আমাৰ বাৰিষাৰ দিন আহিলে এতিয়া ব্লক হৈ যাব বা চবেই কষ্টটো পাব। বা আমাৰ যিখিনি আমি এতিয়া কোকৰাঝাৰ টাউনত ছেগ্ৰিগেশ্যনৰ কাৰণে সুবিধাটো দিছোঁ, গাৰ্বেজবিলাক যাতে ঘৰে ঘৰে নিজৰ নিজৰ গাৰ্বেজবিলাক যাতে বা ৱেষ্টবোৰ যাতে মানে ড্ৰাই ৱেষ্ট আৰু ৱেট ৱেষ্টটো বাল্টিঙত যাতে তাতে ছেগ্ৰিগেট যদি ঘৰতে যদি আমি ছেগ্ৰিগেশ্যনটো কৰি দিব পাৰোঁ, আমাৰ 50% কামটো মানে হৈ যায়। তাৰ বহুতখিনি আমি যিটো আমাৰ ড্ৰাই ৱেষ্ট ৱেট ৱেষ্ট এতিয়াতো আমি মানে সেইবোৰ ছেগ্ৰিগেট কৰিলে ইমান বেছি কষ্ট নহয়, কাৰণ আমি কম্পষ্টিঙতো আহি আছোঁ। কম্পষ্টিং কৰি আছে আমাৰ SLRMৰ কৰ্মীবিলাক বা আমাৰ ছেল্ফ হেল্প গ্ৰুপ যোনে আমাৰ লগত কাম কৰি আছে, সিহঁতে কম্পষ্টিঙত বা সাৰ বনাই আছে। এতিয়া আমি MRF চেণ্টাৰটো বহাইছোঁ, ইয়াতেও আছে MRF চেণ্টাৰ আৰু সেই নদী পাৰতো আমাৰ মেচিনবোৰ আহি আছে। মাত্ৰ পাব্লিকক ৰাইজক পৰম শ্ৰদ্ধ ৰাইজ কোকৰাঝাৰবাসীক সেইটোৱে অনুৰোধ কৰিছোঁ যাতে আমাক সহায় কৰে। বিশেষ কৰি আমাৰ কমাৰ্চিয়েল চেণ্টাৰ হোটেল বজাৰৰ পৰা আৰু মানে বজাৰৰ পৰা যাতে সেই ৱেষ্ট ছেগ্ৰিগেশ্যনটো আপুনি আপোনাৰ পৰাই যদি কৰি দিয়ে আমাৰ কাৰণে সহায় হয়। আৰু সেই যে লেগেচি ৱেষ্ট ইমান পাহাৰ নিচিনাছে হৈ থাকিল বছৰে বছৰে, বহুত বছৰৰ পৰা এইটো ঠিকেই কৰা নাই, ট্ৰিটমেণ্ট কৰা নাই বা চিন্তা চৰ্চাও কৰা নাই। আমি আহিয়ে এইটো ট্ৰিটমেণ্ট কৰাৰ চিন্তা চৰ্চাটো ভাবিছোঁ আৰু বহুত চেষ্টা কৰিছোঁ। চ'ৰ্চ ছেগ্ৰিগেশ্যনৰ কাম আমাৰ ফুল চুইঙত হৈ আছে। এতিয়া যদি MRF চেণ্টাৰত গোটেইখিনি মেচিন আমাৰ আহি যায়, বহুতখিনি কাম আমাৰ ভালে ভালে হৈ যাব। আৰু ইয়াত ওচৰতে আপুনি গম পাই শ্মশান আছে, ক্ৰিমেশ্যন গ্ৰাউণ্ড আছে। আৰু ক্ৰিমেশ্যন গ্ৰাউণ্ডটো আমি চবেই মুক্তিধাম বুলি কওঁ। চবেই বিচাৰে মানে লাষ্ট মুহূৰ্তত শেষ মুহূৰ্তত যাতে ভালে ভালে ক্ৰিয়া কৰ্মবিলাক হৈ যায় সেইটো বিচাৰে। কিন্তু সেই ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে বহুত অসুবিধা হৈ আছিলে, কিন্তু আমাৰ BTRৰ প্ৰধান প্ৰমোদ বড়ো ছাৰৰ সহায়ত এতিয়া আমি ডাম্পিং মানে আমাৰ সেই ক্ৰিমেশ্যন গ্ৰাউণ্ড বা শ্মশানটো আমি বিউটিফাই কৰি পেলাই ধুনীয়া কৰাৰ কাৰণে কামবিলাক হৈ আছে। প্ৰায় সেই মাহতে শেষ হৈ যাব। আৰু আমি মিডিয়া ভাই বন্ধুসকলক অনুৰোধ কৰিছোঁ যাতে সজাগতা দিয়া ৰাইজক আপুনিও সহায় কৰে। ধন্যবাদ।